যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত আমি আজি প্ৰায় 175 বিঘা মাটি সামৰি আমি এখন এনেকুৱা উদ্যান নিৰ্মাণ কৰিলোঁ, যাৰ জৰিয়তে আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা পাম। ৰাজ্য চৰকাৰে প্ৰায় 150 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি ওলোৱা এই উদ্যানখনৰ নাম স্বৰাজ উদ্যান ৰখা হৈছে। এই উদ্যানত প্ৰৱেশ কৰিলে আমি কুশল কোঁৱৰে যি স্থানত দেশ মাতৃৰ কাৰণে বলিদান দিছিলে, ফাঁচী কাঠ আমি ওচৰৰ পৰা দেখিবলৈ পাম। কুশল কোঁৱৰ যি কাৰাগাৰত দিন কটাইছিলে, তাক সেই চেল আমি দেখা পাম। পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰে য'ত কাৰাবাস কৰি খাটিছিলে, তাক আমি দেখা পাম। কমলা মিৰিয়ে য'ত কাৰাবাস খাটিছিল, সেই কোঠালিসমূহো আমি প্ৰত্যক্ষ কৰিবলৈ সুবিধা পাম। আৰু ইয়াৰ লগতে অসমৰ স্বাধীনতা আন্দোলনত অসমৰ পৰা যিসকলে শ্বহীদ হৈছিল, তেখেতসকলৰ নাম সন্নিৱিষ্ট কৰি আমি কিছু কলামো নিৰ্মাণ কৰিছোঁ। ইয়াৰ লগত যাতে সমসাময়িক প্ৰাসংগিকতা থাকে, তাৰ বাবে অপেন জিম, আমাৰ চিলড্ৰেনৰ বাবে খেলা ধূলা কৰা এটা এলেকা, আৰু 1000 লোক একেলগে বহি চাব পৰা অপেন এয়াৰ থিয়েটাৰ এটাও ইয়াত নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতে ইয়াত আৰু আমি কিছু এলিমেণ্ট সংলগ্ন কৰিম, যেনেকৈ আমি ইয়াত কেইবাটাও পুখুৰী আছে, 2টা প্ৰাকৃতিক পুখুৰী, 2টা আমি নিৰ্মাণ কৰা পুখুৰী। এটা পুখুৰীত আমি মিউজিকেল ফাউণ্টেইন কৰাৰ কাৰণে চেষ্টা কৰিম, আৰু এটা প্ৰাকৃতিক পুখুৰীত আমি নাও চলাবৰ কাৰণে, যাতে মানুহে ব'টিং এক্সপিৰিয়েঞ্চ ল'ব পাৰে, আমি নাও চলোৱাৰ বাবেও ব্যৱস্থা কৰিম। আৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ টয় ট্ৰেইন আদি আমি আৰু কিছু খেলা বস্তু সংলগ্ন কৰিম, আৰু কাৰাগাৰৰ ৱালখিনিও আমি সম্পূৰ্ণৰূপে ৰেষ্ট'ৰ কৰিম। মই ভাবোঁ যে এই উদ্যানখনে আমাৰ নৱপ্ৰজন্মক স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস আছিলে, তাৰ লগত আমাক সংযোজিত কৰিব, আৰু যোৰহাট আৰু ওচৰ চুবুৰী বা ওচৰৰ যিখিনি জিলাৰ ৰাইজ আছে, তেওঁলোকে ইয়াত আহি কিছু পৰিয়ালৰ সৈতে সময় কটাবৰ বাবেও সুযোগ পাব। যোৰহাটৰ ৰাইজৰ বাবে মৰ্ণিং ৱাক কৰাৰ কাৰণেও এটা ডাঙৰ স্থান এটা মুকলি হ'ল। অসমত কোনো চিটিতে বা কোনো টাউনতে 180 বিঘা মাটিৰ পাৰ্ক নাই। সেই দৃষ্টিভংগীৰ ফালৰ পৰাও এই পাৰ্কখন এখন ব্যতিক্ৰম হ'ব। 2022 চনত 15 আগষ্টত পতাকা উত্তোলন কৰি এই পাৰ্কখনৰ নিৰ্মাণৰ কথা মই উল্লেখ কৰিছিলোঁ। আজি তাক আমি যোৰহাট আৰু অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ পাই আমি নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। ছাৰ, আজি আপুনি যোৰহাটৰ 3য়খন উৰণীয়া সেতু শুভ উদ্বোধন কৰিব। কিন্তু উৰণীয়া সেতুখন যেতিয়া কাম আৰম্ভ হ'ব হৈছিলে, তেতিয়াই গৌৰৱ গগৈ আপোনালৈ চিঠি লিখিছিলে যে উৰণীয়া সেতুখন হ'ব নালাগে ছাৰ, যাক লৈ কিছু ক্ষোভ প্ৰকাশ হৈছে এতিয়া দেখিবলৈ পোৱা গৈছে। কাজিৰঙাত এলিভেটেড কৰিডৰ হওঁতেও তেওঁ বিৰোধিতা কৰিছে। যোৰহাটত আমি যেতিয়া ব্ৰিজ, ফ্লাইঅভাৰ বা উৰণ সেতু নিৰ্মাণ কৰিছোঁ, তাতো তেওঁ বিৰোধিতা কৰিছে। আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে, তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। আৰু তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক, তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট, গুৱাহাটী, অসমৰ উন্নয়ন হওক। গতিকে
এইটো উত্তৰটো মোক সুধিলে মইতো দিব নোৱাৰিম, তেওঁক সুধিব লাগিব। ऐसी सोच सर क्यों सर ऐसे नजरिया क्या है ऐसी सोच किस মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰো, গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব আপোনালোকে প্ৰশ্ন সুধিব। এনেই মই দেখিছো যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁক সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। আপোনাৰ চিঠি লিখিছিলে ছাৰ? তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। ছাৰ এবাৰ যিহেতু গৌৰৱ গগৈ যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, গতিকে ছাৰ সেউজ সংকেত কিবা ক'ব পাৰি নেকি যোৰহাটত ছাৰ কি পৰিব? যোৰহাটত আমাৰ দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আবেদন কৰিছে বা আমি যিটো আমাৰ যিটো প্ৰত্যেক সমষ্টিতে আমাৰ যিটো ভোটিং হৈছিলে তাত কেইবাজনো বিশেষকৈ 3গৰাকী ব্যক্তিৰ নাম আহিছে। 17 তাৰিখে আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হোৱাৰ সম্ভাৱনা আছে। 17 তাৰিখে গধূলি অকল যোৰহাট নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা আটাইকেইটা চিটৰে তালিকা একেখন লিষ্টতে প্ৰকাশ পাব। ছাৰ দেৰগাঁও যিহেতু আপুনি বিজেপিয়ে খেলিব বুলি আপুনি স্পষ্ট কৰিছে, গতিকে ছাৰ তিয়কটো মিত্ৰতাৰ ক্ষেত্ৰত তেনেকুৱা হ'ব নেকি ছাৰ? আমাৰ অসমত অসম গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা আছে আৰু সেই দৃষ্টিভংগীৰে আমি এখন সন্মানজনক সংখ্যা যিয়ে নেকি আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰাসংগিকতা ৰাখে, সেই ধৰণৰ সন্মানজনক আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদক দিবই লাগিব। সেই ক্ষেত্ৰত স্বাভাৱিকভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকল সন্তুষ্ট নোহোৱাটো স্বাভাৱিক, কিন্তু ডাঙৰ স্বাৰ্থত আমি কেতিয়াবা ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰিব লাগে। যোৰহাট লোকসভা সমষ্টিত এখন হওক দুখন হওক আসন আমি বিজেপিক AGPক এৰি দিব লাগিব, কিন্তু কোন দুখন বা কোন এখন আসন আমি এৰি দিওঁ তাৰ বিষয়ে যদিও গণ পৰিষদৰ লগত ইতিমধ্যে আমাৰ বুজাবুজি হৈ গৈছে, তাক ৰাজহুৱা কৰাৰ অধিকাৰ মোৰ নাই। কেন্দ্ৰীয় সংসদীয় बोर्डर मीटिंगों पिछड़ है ताक हमें राजहुआ। सर एक बात है सर, ये पार्क उद्घाटन से पहले हमने कुछ लोगों से बात की, उन्होंने बताया और शहीद के परिवारों लोगों ने भी बताया कि उनके जो घर के लोग शहीद हुए थे स्वतंत्रता के लिए लगभग एक दशक के बाद हो गया था, 100 साल हो गए, मगर सर पहले की सरकारों ने उनको वो सम्मान नहीं दिया जिसको आपकी सरकार ने दिया है। सर इसके बारे में सर वो भावुक भी हो गया है। देखिए हमारा सरकार का यह प्रयास रहा कि असम को उनका सभ्यता और संस्कृति से जोड़ना, तो इसीलिए काल जैसे मैंने गुवाहाटी में कोई सारे प्रोजेक्ट भास्कर वर्मा महाराज कीठू का नाम में उत्सर्गा किया। गुवाहाटी में अलाबोई रन का बहुत बड़ा स्मृति उद्यान बन रहा है जहां 10,000 आहूम सेनाओं ने देश के लिए प्राण दिए थे। ये जोरहाट का स्वाधीनता उद्यान हो गया, साउलुंग सुकाफा यूनिवर्सिटी हो गया, कनकलता बरुआ विश्वविद्यालय हो गया। हम असम का जो असली सभ्यता और संस्कृति है उनका साथ हम हमारा युवाओं को जोड़ना चाहता हूँ, और इसीलिए जो लोगों ने देश के लिए बलिदान दिए उनको सम्मान देना हमारा दायित्व है, और उसको ये दायित्व को निर्वाहन करने के लिए हमने 5 साल में प्रयास किया। सर विकास के साथ संस्कार का और सभ्यता भी आगे बढ़ रही है, विकास और ये 4 सालों में उसकी गति 89% के एवरेज एक सर्वे के मिला है। मोदी जी हमेशा बोलते हैं विकास भी विरासत भी,
तो हम दोनों संभाल के चल रहा हूँ। जैसे यहाँ कुशल कुंवर कमला मिरी शहीदों का सम्मान भी हुए हैं, साथ में ओपन जिम भी रखा गया है। तो जो मॉडर्निटी है, आधुनिकता है, विज्ञान है, कल जैसे हमने साइंस सिटी का उद्घाटन किया, तो विज्ञान, सभ्यता, संस्कृति, कला सबको लेके हम लोग आगे बढ़ने का प्रयास कर रहे हैं। पार्क में जो लड़के आएंगे ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা কথা উন্মোচন হৈছে যে কিতাপৰ যদি মানে ধীৰাজ বলে প্ৰথমতো উচ্চাৰণ হৈ আছে যে ৰাইজৰ এটা দাবী আছে যে কিতাপৰ একে দাঁতিকাষৰীয়া সমষ্টি এটা চাহ জনগোষ্ঠী বুদ্ধিজীৱী কমি তাত আছে, একে সময়ত যদি ধীৰাজ বলে কিতাপৰ প্ৰাৰ্থিত্ব দিয়া হয় বিজেপি নিজৰ ভিতৰতে তেনেকৈ এটা সন্দিহান হৈ আছে যে তেওঁলোকে চব বিজেপিয়ে যিটো কংগ্ৰেছৰ সোচ টি গাৰ্ডেন, চুতীয়া, আহোম, বামুণ, কলিতা, এইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মাটিত জন্মগ্ৰহণ কৰা বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ ব্যক্তিক আমি টিকট দিম। যাক জাতি জাতি কৰি যিটো আমি কংগ্ৰেছে যিটো টিকট দিয়ে, সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে। আপুনি যিটো প্ৰশ্ন সুধিছে, এইটো কোনোবা কংগ্ৰেছৰ মানুহক সোধা প্ৰশ্ন, আমাক সোধা এইটো প্ৰশ্ন নহয়, কাৰণ আমি এইটোক বিশ্বাসেই নকৰোঁ। ছাৰ কম সংখ্যক এবাৰ মহিলায়ো যিহেতু প্ৰাৰ্থিত্ব বিচাৰিছে, সেই ক্ষেত্ৰত আমাৰ মহিলাই যথেষ্ট প্ৰাৰ্থিত্ব বিচাৰিছে আৰু যথেষ্ট সংখ্যক মহিলাই প্ৰাৰ্থিত্ব পাব। যোৰহাটত যদি 2-3জন চাহ জনগোষ্ঠীৰ বিধায়ক নিৰ্বাচন কৰে, মই ভাবোঁ যে চাহ জনগোষ্ঠীৰ পৰিয়ালটোক এটা ডাঙৰ সন্মান জনোৱা হ'ব। আৰু মই ভাবোঁ যদি, মই নাজানো কাক টিকট দিয়ে, বিজেপি, কংগ্ৰেছ সকলো মিলি যদি যোৰহাটত 4টাও যদি টি গাৰ্ডেনৰ মানুহ জিকে, সেই তাতকৈ যোৰহাটৰ কাৰণে সন্মানৰ কি কথা হ'ব পাৰে যে শ্ৰমিকৰ সন্তানক আমি বিধায়ক বনাইছোঁ। এইটোতো আমাৰ কাৰণে এটা গৌৰৱ হ'ব। আমি কাক কোনে টিকট দিয়ে, কংগ্ৰেছে কাক দিয়ে, বিজেপিয়ে কাক দিয়ে, তাত মই সোমাব খোজা নাই। কিন্তু যদি চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মই জালুকবাৰী সমষ্টিটো এৰি দিব লাগে, তাততো একো বেয়া পাবলগীয়া একো নাই, ভালে পাব লাগে। ছাৰ, যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বিশদভোটত জয় লাভ কৰে, তাৰপিছত পঞ্চায়ত নিৰ্বাচনত মুখ থেকে জাগালে। এইবাৰ বিধানসভাৰ নিৰ্বাচনত যি 3গৰাকী কথা কৈছে, প্ৰত্যাহ্বান হ'বনে ছাৰ? মই বৰ্তমান চৰকাৰ গঠন কৰিবৰ কাৰণে আমাক 64টা চিট লাগে। গতিকে আমাৰ চেষ্টা হ'ব যে আমি 64টা প্ৰথমে অতিক্ৰম কৰিম, তাৰ পিছত আগলৈ যিমান যাব পাৰোঁ আমি যাম। কিন্তু আমি যদি 1 বা 2 বা 3টা চিটৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে এইটো কংগ্ৰেছৰ জালত আমি ভৰি দিয়া হ'ব। আমি কংগ্ৰেছে যিটো ৰাজনীতি কৰিব, সেই ৰাজনীতিটো আমি নকৰোঁ, বা আমি যিটো ৰাজনীতি কৰিব এইটো কংগ্ৰেছে নকৰে। সকলোৱে নিজৰ নিজৰ পন্থাৰে আগবাঢ়িব। আমাৰ দৃষ্টিত আমাৰ ভাল প্ৰাৰ্থী আছে, যোৰহাটত ভাল প্ৰাৰ্থী আছে, তেজপুৰত ভাল প্ৰাৰ্থী আছে, ডিব্ৰুগড়ত ভাল প্ৰাৰ্থী আছে, আৰু গোটেইবোৰ চিট আমি জিকিম। आपका जो जन आशीर्वाद यात्रा है, ये शायद भारत में सबसे पहले होगा। उदाहरण प्रोटोकॉल आपने घूमा, लोगों को बीच गया, इससे पता चल रहा है आने वाले दिन में तो सरकार बीजेपी की आसामी है। देखिए, मेरा पिता सीएम नहीं था और मेरा पिता कोई मंत्री भी नहीं था, तो मुझे अगर कुछ करना पड़ेगा तो जनता का आशीर्वाद से ही करना पड़ेगा। तो इसीलिए मेरे लिए स्वाभाविक है कि मैं बहुत ज़्यादा प्रोटोकॉल का ध्यान दूंगा, तो मैं पीछे निकल जाऊंगा। लेकिन अगर मेरा पिताजी सीएम होते थे, पीएम होते थे, शायद मैं भी अपना कष्ट नहीं करते। वही है, अगर मेरा पिताजी कोई इंदिरा गांधी होते थे, राजीव गांधी होते थे, शायद मैं भी अपना कष्ट नहीं करते थे। लेकिन हम लोग जैसा लोगों को, तो हमारा पास विकल्प क्या है? एक्सेप्ट हार्ड वर्क, कष्ट करने को छोड़ के हमारा पास और विकल्प क्या है? कुछ तो विकल्प नहीं है। थैंक यू।